ছাৰ নমস্কাৰ মিউচুৱেল ফাণ্ডৰ কথাটো যে কৈছিলোঁ আজি চহীটো কৰি দিয়ক 3 বছৰত পইচা ডাবল হোৱা গেৰাণ্টি মই ল'ম সেই পাগল হৈছে নেকি ছাৰে পইচা ডাবল কৰি কি কৰিব নহয়নে ছাৰক লাগে ছিকিউৰিটি এটা ভাল ইঞ্চুৰেঞ্চ পলিচি ছাৰ মই কাগজ পত্ৰ ৰেডি কৰিয়ে থৈছোঁ আপুনি চাইনটো কৰিলেই হ'ল বাকী দায়িত্ব এই জীৱন দত্তৰ হয় বল ছাৰ 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 Nera, 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 nera. তোমাক এটা ধুনীয়া সপোন যেন লাগে সপোন নহয় বাস্তৱ কিন্তু বাস্তৱ আমি ভবাৰ দৰে নহ'বও পাৰে কিন্তু মই কেতিয়াও হাৰ নেমানো গুড মৰ্ণিং দাদা ৰাতিপুৱা মাতিছিলে যে বন্ধু 3টা বজাত আহিছোহে পাছত আহিবা থেংক ইউ মানে দাদা মই থেংক ইউ দাদা প্লিজ থেংক ইউ বাইদেউ মাতিছিলে দাদাই এখেত নাই নহয় এখেত নথকা অৱস্থাত মানে মতা মানুহ খুব আহিলে ভাল- বেয়া পায় আপুনি পিছত ভাল আহিব দেই পলিচি বাইদেউ পিছত। এবাৰ শুনি লওক দাদা পলিচিটোৰ কথা যে কৈছিলোঁ বৰ ভাল পলিচি দাদা ফৰ্মখন আনিছিলোঁ গছেই মোৰ শান্তি মনে মাথো বিচাৰি ফুৰে দিশে দিশে আজি তোমাকে ধুমুহাৰ মাজতো হাৰ্টথ্ৰব আৰু নাই আধৰুৱা হৈ গ'ল অসমবাসী আধৰুৱা হৈ গ'ল সেই মহান শিল্পীগৰাকীয়ে অসমবাসীৰ সৈতে দেখা বহু সপোন কি হ'ব সেই সপোনবোৰ কি হ'ব সেই মহান শিল্পীগৰাকীয়ে আধৰুৱাকৈ এৰি থৈ যোৱা তেওঁৰ কামবোৰ কোনো এইটো গৰু দাদা কি কৰি আছো ইয়াত মই জানিছিলোঁ আপুনি গুচি যাব নোৱাৰে আপুনি আছে আৰু থাকিবই আপোনাক কোনেও মাৰিব নোৱাৰে মোক মাৰিব পাৰিবি দম আছে যদি মোৰ আদৰ্শক মাৰি দেখা